চাওক, মই ৰাজনীতিত আহিছোঁ চাকৰি এৰি। মোৰ মূল উদ্দেশ্য ৰাজনীতি কৰা নহয়, মোৰ মূল উদ্দেশ্য হ'ল ৰাইজক সেৱা কৰা। কংগ্ৰেছ দলত থাকোঁতে যেতিয়া তেওঁলোকৰ লগত মতবিৰোধ হ'ল কেইটামান কথাত, উচ্ছেদ, মাটিৰ পট্টা আদি কথাত মতবিৰোধ হ'ল, তেওঁলোকে মোক ছাছপেণ্ড কৰিলে। যোৱা 4টা বছৰ তেখেতসকলক কৈ আহিছোঁ, মই জনাত কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল। কংগ্ৰেছে ভাৰতৰ স্বাধীনতাৰ কাৰণে যথেষ্ট ত্যাগ কৰিছে। তো মই যোৱা 4টা বছৰে মোৰ দলক প্ৰশ্ন কৰি আহিছোঁ যে আপোনালোক পাৱাৰত আহিলে স্পেচিফিকেলি কেইটামান কাম কৰিব নাই। এটা হ'ল যিসকল ভূমিহীন মানুহ, যিসকল গৰাখহনীয়াত গৃহহীন মানুহ, তেওঁলোকৰ মৌলিক অধিকাৰ, তেওঁলোকে জীয়াই থাকিবলৈ এটুকুৰা চালি, এটুকুৰা মাটি, সেই ভূমিহীনক মাটি দিব নাই। যিসকল মানুহে যুগ যুগ ধৰি 100 বছৰ হৈ গ'ল বসবাস কৰি আছে, চৰকাৰৰ দায়িত্ব আছিলে তেওঁলোকক পট্টা দিয়া, জৰীপ কৰা, সেই মানুহখিনিক পট্টা দিব নাই। এনেকুৱা 4-5টা ইছ্যু। নদীৰ গৰাখহনীয়া বহুত ডাঙৰ সমস্যা, শদিয়াৰ পৰা ধুবুৰীলৈ। নদীৰ গৰাখহনীয়া সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰিব নাই। এনেকুৱা 5টা ইছ্যু আছিলে। অতি দুৰ্ভাগ্যজনক কথা যে যি কংগ্ৰেছে ভাৰতৰ স্বাধীনতাৰ কাৰণে ইমান ত্যাগ কৰিলে, যি কংগ্ৰেছ মই ধৰ্মনিৰপেক্ষ দল বুলি মই অন্তৰেৰে বিশ্বাস কৰোঁ, সেই কংগ্ৰেছ দলে আজিলৈ তেওঁলোকৰ স্থিতি স্পষ্ট নকৰিলে। অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে মই ভাবোঁ, আজি মোৰ বিশ্বাস হৈছে যে কংগ্ৰেছ দলৰ নেতাসকলৰ আজিৰ দিনত সেই আগৰ ৰামো নাই, অযোধ্যাও নাই, তেওঁলোকৰ সেই নীতি আদৰ্শ নাই, তেওঁলোকৰ চকু হ'ল একমাত্ৰ গাদীত। গতিকে ক্ৰমান্বয়ে মোহ ভংগ হৈছে মোৰ কংগ্ৰেছৰ প্ৰতি। তথাপি আৰু 4-5টা মাহ মই অপেক্ষা কৰিম। মই এড কৰিছোঁ, মই এটা কুৱেশ্যন যে আপুনি ভাবিছে নেকি যে আজি উচ্ছেদৰ সন্দৰ্ভত অখিল গগৈৰ ভূমিকা কংগ্ৰেছতকৈ ক'ৰবাত বেছি ভাল, পজিটিভ হৈছে? কংগ্ৰেছে ক'বলৈ গ'লে উচ্ছেদ সম্পৰ্কত কোনো ভূমিকাই লোৱা নাই। আজি অখিল গগৈ শিৱসাগৰৰ বিধায়ক হৈও এই উচ্ছেদিত মানুহৰ ওচৰত গৈ যিখিনি সহমৰ্মিতা প্ৰকাশ কৰিলে, মইতো ভাবোঁ গোটেই মুছলমান সমাজে অখিল গগৈক দ্ব্যৰ্থহীনভাৱে ছাপোৰ্ট কৰিব লাগে। আজি তাত কংগ্ৰেছৰ ৰকিবুলেই কওক বা বেলেগ কোনোবা কওক, গৈছে অখিল গগৈ যোৱাৰ পিছত, UDFও গৈছে অখিল গগৈ যোৱাৰ পিছত। আৰু অখিল গগৈয়ে সেই দুৰ্গত মানুহখিনিৰ ওচৰত থিয় দিয়াৰ পিছত যি ধৰণে তেওঁক ট্ৰল কৰা হৈছে, যি ধৰণে তেওঁক লঘু লাঞ্ছনা কৰা হৈছে, আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে অখিল গগৈ কৈছে যে লাগিলে মই বিধায়কেই নহওঁ, কিন্তু মই মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ। ইয়াতকৈ ডাঙৰ ষ্টেটমেণ্ট থাকিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে অখিল গগৈৰ এই স্থিতি অতি প্ৰশংসনীয়। আৰু বিশেষকৈ মুছলমান জনসাধাৰণে, সংখ্যালঘু মানুহে অখিল গগৈক দ্ব্যৰ্থহীনভাৱে ছাপোৰ্ট কৰিব লাগে। কংগ্ৰেছ বিজেপি আঁতৰিব লাগে পাৱাৰৰ পৰা, তাৰ কাৰণে হয় বিকল্পটো কংগ্ৰেছেই। কিন্তু কংগ্ৰেছে দ্ব্যৰ্থহীনভাৱে যদি মাইনৰিটি মানুহে ভোট দিয়ে, স্বত্বহীনভাৱে যদি ভোট দিয়ে, তেতিয়াহ'লে কংগ্ৰেছে যোৱা 60 বছৰ কৰি অহা ভুলবোৰেই, অন্যায়বোৰেই কৰি থাকিব, তেওঁলোকে ন্যায় নকৰে। সেইকাৰণে কংগ্ৰেছৰ কাৰণে এটা প্ৰেছাৰ গ্ৰুপ থাকিব লাগে। মই ভাবোঁ অখিল গগৈয়ে ধুবুৰীত গৈ এই মানুহখিনিৰ ওচৰত থিয় দি যি মানৱীয় গুণ প্ৰকাশ কৰিছে, মই ভাবোঁ অখিল গগৈৰ ৰাইজৰ দল কংগ্ৰেছৰ কাৰণে এটা প্ৰেছাৰ গ্ৰুপ হ'ব পাৰে। মই আগতেই ক'লোঁ যে মই ৰাজনীতি কৰাটো মোৰ প্ৰধান লক্ষ্য নহয়। বহুতেই সমালোচনা কৰে, তেওঁ দল ত্যাগ কৰে। মই আৰু 1000 বাৰ দল ত্যাগ কৰিবলৈ প্ৰস্তুত, যদিহে মই বিধায়ক হৈ, মন্ত্ৰী হৈ যদি অসমৰ জনগণৰ কাৰণে ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। যি ৰাজনৈতিক দলতেই মই ৰাইজৰ হকে কাম কৰাৰ কাৰণে বিৰোধিতা পাম বা যি দলত স্পেচ নাপাম, সেই দলেই মই ত্যাগ কৰিম। আপাতত কংগ্ৰেছ দলৰ যিখিনি এই ইছ্যুবোৰ লৈ যিখিনি স্পেচ পাব লাগে, তেওঁলোকৰ চাইলেঞ্চৰ কাৰণে, নীৰৱতাৰ কাৰণে মই ভাবিছোঁ কংগ্ৰেছ দলত গৈ এই সমস্যাবোৰ সমাধান কৰিবলৈ স্পেচ নাপাম। সেইকাৰণে মই এনেকুৱা এটা ৰাজনৈতিক দলত যাম য'ত মানুহৰ কাৰণে কাম কৰিব পাৰোঁ,
য'ত ৰাইজৰ কাৰণে ন্যায় কৰিব পাৰোঁ, তেনেকুৱাই মোৰ এতিয়ালৈ চিন্তা চৰ্চা। অখিল গগৈৰ এই উচ্ছেদৰ সময়ত যি ভূমিকা, মই দ্ব্যৰ্থহীনভাৱে ক'ব খোজোঁ যে অখিল গগৈ এজন ধৰ্মনিৰপেক্ষ ব্যক্তি, অখিল গগৈ মানৱীয় গুণ বিশিষ্ট ব্যক্তি। যি অখিল গগৈয়ে ক'ব পাৰে যে লাগিলে মই বিধায়কেই নহওঁ, কিন্তু মই এই দুৰ্গত মানুহখিনিৰ ওচৰত থিয় হ'ম। যি অখিল গগৈৰ সহধৰ্মিনীয়ে ক'ব পাৰে অখিল আজিৰ দৰে মানুহ হৈ জীয়াই থাকক, মই এই অসম মূলকত আজিৰ দিনত গোটেই অসমৰ সকলো মানুহক লৈ আগবঢ়া মানুহ, ৰাজনৈতিক নেতা কোনোবা যদি আছে মানৱীয় গুণ বিশিষ্ট, সেইজন মই অখিল গগৈ বুলি ভাবোঁ। অখিল গগৈ যোগদান কৰাৰ এতিয়ালৈ সিদ্ধান্ত মই লোৱা নাই, আৰু 5 মাহ আছে। কংগ্ৰেছক মই এই প্ৰশ্নকেইটা সুধি থাকিম যাতে তেওঁলোক স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হয়, নাইবা তেওঁলোক নাঙঠ হয়। হোৱাট ইজ দেয়াৰ ষ্টেণ্ড, লেট দ্য পিপল আণ্ডাৰষ্টেণ্ড। এই 5 মাহ আৰু এই কাৰবাৰ মই কৰি থাকিম। ঠিক আছে, আপুনি যদি ৰাইজৰ দলত যোগদান কৰে তেতিয়াহ'লে কংগ্ৰেছৰ লগত এলায়েন্স হোৱাৰ ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, এলায়েন্সৰ ক্ষেত্ৰত কংগ্ৰেছ দল থেৰুগুৰি কৰাৰ মূল কাৰণটো হ'ল তেওঁলোকে ভাবিছে যে তেওঁলোকৰ ৰাজনৈতিক হাৰুৱা পথাৰখন অখিল গগৈয়ে দখল কৰিব। এইটোৱে তেওঁলোকে ভাবিছে, বিশেষকৈ মাইনৰিটি অধ্যুষিত অঞ্চল। গতিকে মই কৈছোঁ যে এইটো কংগ্ৰেছৰ স্থিতি 24 ঘণ্টাত স্পষ্ট কৰিব, এলায়েন্স কৰিব। যদিহে আজিও মুছলমান মানুহ সকলোৱে বেলেগ একো কৰিব নালাগে, সংখ্যালঘু মানুহে এই ধুবুৰীত যি সহমৰ্মিত অখিল গগৈ দেখুৱালে, তাৰ কাৰণে অখিল গগৈক সকলো মুছলমান একত্ৰিত হৈ ধন্যবাদ দিয়ক। কালি ৰাতিপুৱা কংগ্ৰেছে ঘোষণা কৰিব যে আমি অখিলৰ লগত এলায়েন্স কৰিম। আৰু গৌৰৱ গগৈ নতুন সভাপতি গৌৰৱ গগৈ, আপুনি যিখিনি কথা কৈছে আগত কৰা ভুলবোৰ শুধৰণিৰ সুযোগ আছিলে, আপুনিতো বাৰে বাৰে কৈয়ে আছিল, কিন্তু একবাৰো তালৈ নগ'ল কংগ্ৰেছৰ নতুন সভাপতি। আপুনি সেই বিষয়টো কেনেদৰে চাইছে? মই এটা বস্তু কংগ্ৰেছ দলত সক্ৰিয়ভাৱে থাকোঁতেও কৈছিলোঁ যে আমাৰ দল ধৰ্মনিৰপেক্ষ দল। এই কংগ্ৰেছ দল ভাৰতবৰ্ষ নিৰ্মাণ কৰোঁতে এটা ডাঙৰ ভূমিকা আছে। মই বিচাৰোঁ যে কোনোবাই আজি যদি ৰাতিপুৱা কোনোবাই কয় যে সূৰ্য কালি পশ্চিম ফালে উদয় হ'ব, আৰু দেখা যায় যে সূৰ্য পশ্চিম ফালে উদয় হোৱা বুলি ক'লে অসমৰ মানুহে ছাপোৰ্ট দিব, তেনে প্ৰেক্ষাপটতো কংগ্ৰেছ দলে ক'ব লাগে নহয়, এইটো ভুল কথা, অহাকালি পূব ফালেহে সূৰ্য উদয় হ'ব। ভোট বেংকৰ ৰাজনীতি, ভোটৰ কাৰণে ৰাজনীতি কৰি থাকিলে আজি মানুহৰ আৱেগ একফালে আছে, কালি একফালে থাকিব। কংগ্ৰেছৰ স্থিতি তেনেকুৱা হ'ব নালাগে। কংগ্ৰেছৰ স্থিতি টাইম টেষ্টিং হ'ব লাগে, যে আজি যিটো কম কংগ্ৰেছ দলে যিটো ক'ব আজিৰ পৰা 20 বছৰ পিছতো একে স্থিতিত থাকিম, কিন্তু সেই সাহস মই দেখা পোৱা নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। কংগ্ৰেছে সংখ্যাগুৰু ৰাস্তা অৰ্জন কৰিব খুজিছে। আজি গৌৰৱ গগৈ আপাৰ আছামৰ স্বাৰ্থৰ কথা চিন্তা কৰি মানুহখিনিৰ ওচৰলৈ যোৱা নাই, ৰাজনীতিৰ। চাওক, আপুনি বাৰে বাৰে গৌৰৱ গগৈৰ কথা কৈ আছে। গৌৰৱ গগৈ মানেই অসম প্ৰদেশ কংগ্ৰেছ কমিটি নহয়। তেওঁ, মই ভাবোঁ যে কংগ্ৰেছ দলৰ বাকী মানুহখিনিৰো শুভবুদ্ধি উদয় হওক। তেওঁ বিচাৰিলেও হয়তো চাৰিওফালে শুয়ে বায়ে থকা মানুহবোৰে তেওঁক মিছগাইড কৰি আছে, তেনেকুৱাই ভাবে। মই অন্তৰৰ পৰা বিশ্বাস কৰোঁ তেওঁ ধৰ্মনিৰপেক্ষ ব্যক্তি। তৰুণ গগৈ ডাঙৰীয়াৰ সুযোগ্য পুত্ৰ তেওঁ অসমৰ ক্ষতি কৰা কোনো কাম তেওঁৰ অন্তৰত নাই বুলি মই ভাবোঁ, কিন্তু চাৰিওফালে থকা মানুহবোৰে তেওঁক মিছগাইড কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।